এটা নতুন অভিযান আৰম্ভ কৰিছো। প্ৰত্যেকখন গাঁৱত স্বাস্থ্য শিবিৰ আপোনালোকে সহযোগিতা কৰিব আৰু এই ধৰণে আমি এখন স্বাস্থ্যসন্মত সুস্থ অসম আমি নিৰ্মাণ কৰিব পাৰিম। আজি আমি স্বাস্থ্য বিভাগক আৰু ধন্যবাদ দিছো, যিসকল বাইদেৱে বহু বছৰ ধৰি আশা কাম কৰি আছিলে, এতিয়া তেওঁলোকে অৱসৰ লৈছে, তেওঁলোককো আমি কৃতজ্ঞতা হিচাপে আজি 2 লাখ টকাকৈ আগবঢ়াইছো। মই আমাৰ আশা বাইদেউসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ ফৰাকিমলু পঞ্চায়ত আৰু এখন কি পঞ্চায়ত আছিলে, মিডিকা পঞ্চায়ত, এই 2টা পঞ্চায়ত বিহালী সমষ্টিত আছিল, এতিয়া বিশ্বনাথ সমষ্টিত আহিছে। আজি মই বিহালীত মহিলাসকলক চেক দিবৰ কাৰণে গৈ আছো। আজি মহিলাসকলে বিহালীত চেক পাব, পিছত বিশ্বনাথৰ MLA এটা ডেট ল'ব আৰু সেই ডেটত আহি আপোনালোককো মই চেক কেইখন দি থৈ যাম। অৰ্থাৎ মহিলা উদ্যমিতাৰ পইচাখিনি আপোনালোককো মই দি থৈ যাম। আজি আমি নতুন বিহালী সমষ্টিত দিছো আৰু ইয়াৰ পিছত আহি পেলাই আমি বিশ্বনাথ সমষ্টিতো এই পুঁজিৰ যোগান ধৰিম। পুনৰ এবাৰ মই আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই স্বাস্থ্য বিভাগক এই মহান কামটোৰ বাবে পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। শিবিৰ আয়োজন কৰিছো। অসমতে আমি স্বাস্থ্য শিবিৰ আয়োজন কৰিছো। প্ৰত্যেকটো গাঁও পঞ্চায়ত, প্ৰত্যেকটো VCDC আৰু আমাৰ স্বায়ত্তশাসিত পৰিষদৰ MSC এৰিয়া আৰু টাউন কমিটি মিউনিচিপালিটিৰ ৱাৰ্ড 3000তকৈও অধিক স্বাস্থ্য কেম্প আমি অহা 2 মাহৰ ভিতৰত কৰি শেষ কৰিম। স্বাস্থ্য বিভাগক মই ধন্যবাদ জনাইছো এই মহৎ মহিয়ান প্ৰচেষ্টাৰ বাবে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে চীনৰ লগত এটা বুজাপৰা কৰিছে যে নদী ব্যৱস্থাসমূহৰ কাৰণে আৰু যাৰ কাৰণে ভাৰতৰ উত্তৰ পূব অঞ্চলত সংকটত পৰিব। তেখেতৰ এটা বক্তব্য আছিলে, বক্তব্যটো মই তাৰ ওপৰত ৰিয়েকশ্যনো কৰিছো। চিকেন নেকক লৈ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক কথা বতৰা হৈ থাকে। বিভেদকামী শক্তিবিলাকেও চিকেন নেকক লৈ ব্লেকমেইল কৰে। মই ভাৰত চৰকাৰক আহ্বান জনাম যে চিকেন নেকৰ তলেদি আণ্ডাৰগ্ৰাউণ্ড আমি ৰাস্তা বনাব লাগে, আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে লাইন বনাব লাগে আৰু ভৱিষ্যতে চিকেন নেকক বাইপাছ কৰি ভূটানৰ মাজেদি আৰু এটা বিকল্প ৰাস্তাৰ ব্যৱস্থাৰ চিন্তা কৰাৰো প্ৰয়োজনীয়তা আছে। Assam Focus।